কবিতাৰ শিৰোনাম তোমাৰ মাতষাৰ শুনিছোঁ। কবি দিগন্ত নিবিড়। ফাগুনৰ সৈতে তুমুল সংঘৰ্ষৰ পাছত এয়া এটা শুকান পুখুৰীৰ পাৰত মই বহিছোঁ। চুডকু এখনৰ দৰে অনেক ভাৱনাক কাটিছোঁ, লিখিছোঁ, আকৌ কাটিছোঁ। কটা দাগৰ ওপৰতে আকৌ লিখিছোঁ। মনটোক ৰঙীন কৰি ৰাখিবলৈ তোমাৰ পদূলিৰে হাজাৰ বাৰ খোজ কাঢ়িছোঁ। নিজকে পৃথিৱীৰ প্ৰথম প্ৰেমিক বুলি তোমাৰ ধুনীয়া চকুজুৰিক বাৰে বাৰে কৈছোঁ। ইমান বিক্ষিপ্ত ভাৱনাৰ জীৱনত ক'ত কেতিয়া লগ হৈছিলোঁ আমি? ক'ত কেতিয়া একান্ত ব্যক্তিগত কথাবোৰ কৈছিলোঁ তোমাক? লহপহকৈ বাঢ়ি অহা তোমাৰ হাঁহিটোক মই ইমান কাতৰে চাওঁ যে ক'ৰবাত মই নিজকে দেখা পাওঁ আইনাতকৈও চিকুণভাৱে। দেখা পাওঁ ধপধপাই থকা মোৰ হৃদপিণ্ড আৰু শিশু এটাৰ দৰে কলকলাই থকা অবিৰাম স্বপ্ন। কিয় এনে হয় মোৰ? কিয় এনে হয় যে বৰ্ডখনৰ পৰা বিচ্ছিন্ন হৈ যায় আখৰবোৰ? চকুৰ পৰা দধিচি পোহৰ। কিয় এনে হয় যেন তোমাৰ কাষতে মৰিম শান্তিৰ এঘুমতি? থৈ দিম নিজক এখন টিকটিকীয়া পৰ্ট্ৰেইটত আঁকি। ক'লা হৈ অহা আকাশখনলৈ চাই এয়া স্কুলখনৰ বাৰান্দাতে ৰৈ গৈছোঁ। ধাৰাসাৰ বৰষুণৰ পানী নিজকে দেখিছোঁ, উটুৱাই দিছোঁ। আকৌ দেখিছোঁ, উটুৱাই দিছোঁ। গিৰগিৰাই থকা মেঘৰ শব্দত পুনৰ এবাৰ আজি তোমাৰ মাতষাৰ শুনিছোঁ।